এখন ঘৰ এৰি অহাটো ইমান কষ্টকৰ আপোনালোকে নিশ্চয় জানে সেই কষ্ট মই যেনেকে পাইছো আপোনালোকৰ বাজৰ চাগে বহুতেই পাইছে সেইটো কষ্ট কিন্তু ঘৰখন ত্যাগ কৰিছো ভালৰ কাৰণে ৰাইজৰ কাম কৰিবৰ কাৰণে ৰাইজৰ কিছু এটা যদি উন্নয়নৰ ফালে মই ৰাইজক লৈ যাব ৰাইজক যদি মই কিছু এটা কাম কৰি দিব পাৰোঁ তেতিয়াহ'লে মই ভাবিম যে মোৰ জীৱনটো সাৰ্থক হৈ এতিয়া মই ভুল শুদ্ধ কথাখিনি ক'বলৈ যোৱা নাই এতিয়া মই কেৱল শুদ্ধ কথাখিনিয়ে ক'বলৈ বিচাৰোঁ এতিয়া আমি শুদ্ধ পথত যাম শুদ্ধ অন্তৰেৰে বিজেপি কৰিম শুদ্ধ অন্তৰেৰে ৰাইজক আঁকোৱালি লওঁ শুদ্ধ অন্তৰেৰে ৰাইজৰ সেৱা আগবঢ়াই যাম আৰু এই যাত্ৰাত আপোনালোক নহ'লে মই অকলশৰীয়া আপোনালোকৰ সাহস আপোনালোকৰ সহযোগ মোক একান্তই লাগিব এই যাত্ৰাটোত নহ'লে মই সফল হ'ব নোৱাৰিম গতিকে আশা কৰিছোঁ আপুনি যেনেকৈ আজি যেনেকৈ আপোনালোকে মোক মৰম কৰিছে অনাগত দিনসমূহতো হাতে হাত ধৰি যাতে কাম কৰি যাবৰ কাৰণে আপোনালোকে সুযোগ সুবিধা দিয়ে তাক মই আহ্বান জনাইছোঁ ভৱিষ্যতে আমি এটা পৰিয়ালৰ হৈ যাতে কাম কৰি যাব পাৰোঁ বিশেষকৈ খুমটা সমষ্টিটোক আমি উন্নত সমষ্টি হিচাপে যাতে দেখিব পাৰোঁ প্ৰত্যেক মানুহক খোৱাৰ সমস্যাৰ পৰা আমি যাতে সমস্যা দূৰ কৰিব পাৰোঁ যাতায়াতৰ ব্যৱস্থা যাতে চুটি কোণে উন্নতি কৰণ কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ সহায়ৰ হাত একান্ত প্ৰয়োজন হ'ব কিন্তু কংগ্ৰেছৰ ভিতৰ চৰৰ পৰাই মোক পৰিকল্পিতভাৱে মোক খেতি পথাৰৰ ব্যৱস্থা গ্ৰহণ কৰিলে আপোনালোকে জানে যে এটা সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলৰ লগত আমি সকলোৱে একেলগে কাম বন কৰি আছিলোঁ তেখেতে বহুত সহায় কৰিছিলে ৰাইজক সহায় কৰিবৰ কাৰণে মোক সুবিধা দিছিলে মই যেতিয়া জিলা পৰিষদৰ সদস্য তেতিয়া বিভিন্ন অঞ্চলত মই কিছু কাম কৰিবলৈ তেখেতৰ জৰিয়তে সুবিধা পাইছিলোঁ আজি আমাৰ এই চন্দন গগৈ আছে পিছফালে বহি আছে আমাৰ সম্পূৰ্ণাৰ ল'ৰা তেখেতৰ তেওঁলোকৰ ঘৰৰ ওচৰতে এখন চাব চেণ্টাৰ এইটো চাব চেণ্টাৰ নহয় জানো মেডিকেল চাব চেণ্টাৰ আজি কিমান শ ৰাইজ সেইখনৰ জৰিয়তে উপকৃত হৈছে সেয়া সকলোৱে জানে বহুত সুযোগ সুবিধা দিছিলে সেইখিনি আমি কেতিয়াও মই কেতিয়াও পাহৰিব নোৱাৰোঁ গতিকে কংগ্ৰেছৰ থাকিও মই থাকিলোহেঁতেন কংগ্ৰেছতে যুঁজ বাগৰ কৰি যিদিনাখনলৈকে অন্তিম উশাহটো শেষ হৈ নাযায় সেইদিনাখনলৈকে মই যুঁজি থাকিলোহেঁতেন কিন্তু তেওঁলোকে যে বৰ্তমানৰ যিসকল নেতা সেই নেতাসকলে মোক খেদি পঠিয়ালে আৰু খেদি পঠিওৱাৰ ফলত মই ওলাই আহিবলৈ বাধ্য হ'লোঁ আৰু আনকি আপোনালোকে ইয়াত উপস্থিত থকা বহুতে হয়তো জানে কমাৰবন্ধাত যিখন মানে কমাৰগাঁৱত যিখন সভা হৈছিলে ভাৰত জোৰ যাত্ৰা পিছদিনাখন পেপাৰত মোৰ বিষয়ে কি আলোচনা হৈছিলে মই আকৌ দুনাই ক'ব প্ৰয়োজন নাই বুলি ভাবিছোঁ আপোনালোকে বহুতেই জানে মোৰ ওপৰত কেনেধৰণে নিকৃষ্ট আলোচনা কৰে গতিকে সেইখন ঘৰত থকাৰ মই প্ৰয়োজনীয়তা বোধ নকৰিলোঁ আৰু পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ব্যক্তিগতভাৱে মোক ফোন কৰি ক'লে যে তুমি আহি যোৱা তুমি আহিলে তোমাক যথাযোগ্য সন্মান যথাযোগ্য কাম কৰিবলৈ আমি বিজেপিক দিম আমি যেনেকৈ আন সকলক যিসকলে কংগ্ৰেছ ত্যাগ কৰি আহিছে বা অন্যান্য দল ত্যাগ কৰি আহিছে তেওঁলোকক কাম কৰিবলৈ সুযোগ সুবিধা দিছোঁ তুমি আহিলে তোমাকো আমি কাম কৰিবলৈ সুযোগ সুবিধা দিম আৰু মই ভাবিলোঁ
যে হয়তো সময় মোক এইটোকে আহ্বান জনাইছে যে মই বিজেপিত যাব লাগে সেইটো সময়ত এছেম্বলি হৈ আছিলে এছেম্বলি হৈ থকা সময়ত আমাৰ যিসকল কংগ্ৰেছৰ পৰা জিকি আহিছিলে 25 জন বিধায়ক তেওঁলোকক মই সম্বৰ্ধনা জনাবলৈ গৈছিলোঁ মাত এষাৰ লগাবলৈ গৈছিলোঁ আৰু তেতিয়াই ৰাস্তাত আহি থাকোঁতে কৰিডৰটোত আহি থাকোঁতে মাননীয় মুখ্যমন্ত্ৰীয়ে বিস্মিতা ভালে আছেনে সুধিলে তেতিয়া মই ক'লোঁ যে দাদা আপোনাৰ ওচৰলৈকে আহি আছোঁ আপোনাক শুভেচ্ছা জনাবৰ কাৰণে আৰু সেইমতে গ'লোঁ গৈ তেখেতৰ লগত এখন ফটো তুলিলোঁ মোৰ লগত তেতিয়া মীৰা বৰঠাকুৰো আছিলে সেই ফটোখন মই শুভেচ্ছা জনাই ফেচবুকত আপলোড কৰিলোঁ আৰু মোৰ কাৰণে সেইখনে কাল হ'ল নে ভাল হ'ল মই এতিয়াহে গম কৈছোঁ সেইটো সময়ত মোৰ কাৰণে কাল হ'ল কাৰণ সেইখন ফটোকে ঘূৰাই পকাই মোক দলৰ পৰ্যায়ৰ পৰা বিজেপি যা বুলি কৈ থকা হ'ল অৱশ্যে মই এতিয়া বেয়া পোৱা নাই সঁচাকৈ কৈছোঁ সেইটো সময়ত অন্তৰখনে বহুত কান্দিছিলে কিন্তু আজিৰ তাৰিখত মই এটাই অনুভৱ কৰিছোঁ মোক যেন গুৰমাৰি গংগাত পেলালে মোৰ ওপৰত যদি তেনেকুৱা ধৰণৰ ব্যৱস্থা নকৰিলেহেঁতেন আজি হয়তো মই কংগ্ৰেছৰ কাৰণে যুঁজ বাগৰ কৰি থাকিলোহেঁতেন শক্তি অপচয় হ'লহেঁতেন জানো কংগ্ৰেছ কেতিয়াও নাহে কাৰণ এতিয়া চৰকাৰৰ কাৰণে যেনেধৰণৰ উন্নয়নৰ কাম কৰিছে প্ৰতিগৰাকী মহিলাক সম্পৰ্ক কৰিছে প্ৰতিগৰাকী মহিলাক সুযোগ সুবিধা দিছে মই অন্তৰেৰে কংগ্ৰেছ ভাল পাওঁ যিহেতু মোৰ জন্ম কংগ্ৰেছ দলত মোৰ শহুৰ দেউতাই কংগ্ৰেছ কৰি তেওঁ আজি স্বৰ্গগামী কিন্তু শেহতীয়াভাৱে কংগ্ৰেছৰ নেতাসকলে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে মোৰ ওপৰত যেনেধৰণে মোক কাম কৰিবলৈ দিব লাগিছিলে ঠিক তেনেধৰণে কাম কৰা তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা মই নেদেখিলোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তেখেত মোৰ অতি শ্ৰদ্ধাৰ মোৰ ৰাজনীতিৰ শিক্ষাগুৰু ঘৰত যদিও কংগ্ৰেছৰ পৰিৱেশ এটা পাইছিলোঁ কিন্তু কংগ্ৰেছৰ আদি পাঠে শিকিছিলোঁ কংগ্ৰেছৰ গতিবিধি কংগ্ৰেছৰ কাম কাজ মই কিন্তু তৰুণ গগৈ ডাঙৰীয়াৰ পৰা শিকিছিলোঁ তেখেতে যেনেধৰণে মোক দিহা পৰামৰ্শ দি গৈছিলে কেনেধৰণে ৰাইজৰ মাজত সোমাব লাগে কেনেধৰণে কংগ্ৰেছটোক প্ৰতিষ্ঠা কৰিব লাগে কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে তেখেতে মোক জয়ী কৰাই লৈ গৈছিলে আপোনালোকৰ সহযোগত আপোনালোকৰ চেষ্টাত আৰু তেখেতৰ বিশ্বাস আছিলে মোৰ ওপৰত মোৰ যোগ্যতাৰ ওপৰত আৰু সেই প্ৰথমবাৰ বিধায়িকা হিচাপে নিৰ্বাচিত হোৱাৰ সময়তে মই সম্পূৰ্ণ 5 বছৰ কমপ্লিট কৰিবলৈ পোৱাই নাই তেখেতে মোক গুৰু দায়িত্ব দিছিলে মন্ত্ৰীসভাত স্থান দিছিলে 18 জনৰ ভিতৰত 126টা সমষ্টিৰ 18 জনৰ ভিতৰত মই এজন হিচাপে তেখেতৰ মন্ত্ৰীসভাত কাম কৰিবলৈ সুবিধা পাই দলটোক বা চৰকাৰখনক জিলিকোৱাৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি মই দিনে ৰাতিয়ে কষ্ট কৰি গৈছিলোঁ আৰু সেয়া এতিয়াও মোৰ দাঙি থিয় হৈ আছে আমাৰ কাষতে মহবদাত চুকাফা ক্ষেত্ৰ ইফালে ভূপেন হাজৰিকা ক্ষেত্ৰ আৰু বহুতকেইটা অনুষ্ঠান আছে বহুতকেইটা পৰিকল্পনা তেতিয়া কৰি থৈ গৈছিলোঁ যিকেইটা পৰিকল্পনা বৰ্তমান চৰকাৰৰ দিনত হৈছে সেইখিনি কাৰ্যক্ষম কৰি উঠা দেখিবলৈ পাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত